অকণমান জেতুকা লাগে। এই বহাগৰ বিহুটোত দুহাত ৰাঙলী নহলে গাভৰুহঁতৰ কেনেকৈ হ'ব? পিছে ব্যস্ততা ভৰা এই সময়বোৰত অকণমান সময়েই যে নাই। সেই অকণমান সময় বিচাৰি অকণমান জেতুকা বিচাৰি গাভৰুহঁত ওলাইছে জাক পাতি। হাতত এটা অকণমানি খৰাহী, কাৰণ জেতুকা ভৰাই ল'ব লাগিব। গাঁওবোৰতো লাহে লাহে জেতুকা নোহোৱা হৈ আহিছে। তাৰ মাজতো এজোপা ধুনীয়া জেতুকা গছ, ডাল ভৰি সেউজীয়া হৈ আছে। বৰষুণ জাক ভালকৈ নাহিলেও অকণমানকৈ পৰা বৰষুণৰ টোপালত কোমলীয়া পাতেৰে সেউজীয়া হৈ উঠিছে জেতুকা গছ। গাভৰুহঁতে জাক পাতি জেতুকা ছিঙিছে। বহাগৰ বিহুতো জেতুকা যে লাগিবই। বিহুলৈনো কেইটা দিন? হোৱা পৰহিলৈহে বিহু। গাভৰুহঁতে জাক পাতি জেতুকা ছিঙি বিহুগীত জুৰিছে। জেতুকা ছিঙি আনি এঘৰৰ চোতালত সকলোৱে একেলগে মিলি জেতুকা পুতিছে। সেই জেতুকাৰ ৰং দুহাতত লাগিব। দুহাত ৰাঙলী হৈ উঠিব। জেতুকাৰ ৰঙেৰে ৰঙালী হ'ব আমাৰ বহাগ। সদায় যাব পাৰো মই ৰৈ ৰৈ ৰতি মইনামতি, যদি দিয়া মৰণে বিদায় ল'ব। কোনোবাই গাইছে, কোনোবাই জেতুকা পুতিছে, আন কোনোবাই আকৌ দুহাত ভৰি জেতুকা লগাইছে। এই সময়বোৰ নিভাঁজ অসমীয়াৰ। কেৰিয়াৰৰ নিগনি দৌৰত দৌৰি থকাৰ সময়ছোৱাত গাঁৱৰ ডেকা গাভৰুহঁতে ক'ৰবাত এই সময়কণ হেৰাই পেলালেও যিয়ে সুযোগ পাইছে, যি অকণমান সময় পাইছে, তেওঁলোক জাক পাতি আহিছে। মেখেলা চাদৰযোৰ পিন্ধি জেতুকা ছিঙিছে। জেতুকাৰ বোল লগাই বিহুতিলৈকে বুলি সাজু হৈছে সকলো। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।